হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভালেই। আজি হৈছে 7 দিন। আজি বিয়া, আজি ৰিচিপশ্যন পিছত হ'লেও মানে 7 দিনৰ দিনাই মানে মেইন বিয়া। আৰু আমাৰ ইয়াত গোপিনীয়ে প্ৰথমতে ছোৱালীজনীক আহি এবাৰ নোৱাই লয়, তাৰপিছত গা পা ধুৱাই থৈ আকৌ পানী তুলিবলৈ যায়, তাৰপিছত আকৌ এবাৰ নোৱাই দিয়ে। মানে একেবাৰতে দুবাৰ নোৱা হয়। আৰু এইফালে পানী তুলিব যাবলৈ সকলোখিনি ৰেডি হৈছে। ময়ো ধুনীয়াকৈ ওলাই কৰি আহিলোঁ। আৰু এতিয়া গোপিনী আহিলে, প্ৰথমতে এবাৰ নোৱাই কৰি হ'ল, এতিয়া পানী তুলিবলৈ যাম, চাই থাকিব। মানে কলচী, দুৱলি, কাঁহী এনেকৈ গোটেইখিনি ঠিক কৰি লৈছে। আৰু এয়া কইনা মাকে সেৱা কৰিয়ে কইনাক প্ৰথমতে এবাৰ গা ধুৱাই আনিলে। সেৱা কৰি পেলাই আমি সকলোখিনি যাম এতিয়া পানী তুলিবলৈ। আপোনালোকক কি পাৰোঁ দেখুৱাই থাকিম। পানী তোলাটো বহুত ফূৰ্তি হৈছিলে। আপোনালোকে চাই থাকিব বাৰু, ভিডিঅ'টো চালে বুজি পাব আৰু কি হৈছে। বহুত গোপিনীয়ে মানে কইনা মাকক, বৌয়েকক মানে বহুত নকৰিবলগীয়া কাম কৰিলে। ফূৰ্তি হ'ল, বহুত বেছি ভাল লাগিলে, চাই থাকিব। এতিয়া পানী তুলিব যাবলৈ ঢোল আনিছে, ভাগিনটোৱে ঢোল বজাইছে, ঢোলকে আনিলে। আৰু ৰিচিপশ্যনত বেন আনিবই। এয়া ভাগিনটোৱে ঢোল বজাই আছে, আৰু নাচিলে হ'বনে। মই সীমা বা আমাৰ এনেকৈ বাইদেউহঁত গোটেইকেইজনীয়ে মিলি পেলাই অকণ নাচিলোঁ। আৰু মই বাৰু মোৰ ভিডিঅ' যদি যোনেই আগৰ পৰা চাই আছে জানিবই বাৰু, বেনেই হওক বা ঢোলেই হওক, যিকোনো নাচিব জানিলেও নাজানিলেও মানে বজালে ৰখিব নোৱাৰোঁ। আৰু এপাক নানাচিলে মনটো ভালেই নালাগে। আনফালে মোৰ ছোৱালীও দেখিছে নাচি আছে, চুৱেটাৰ পিন্ধিছে যে। এয়া পানী তুলিবলৈ আহিলোঁ। আৰু ভিডিঅ' মানে কৰি দিয়া তেনেকৈ মানুহ নাথাকে যে, অসুবিধা হয়। আৰু মই ভিডিঅ'খিনি কৰিব লগা হয় যে, এয়া আহি আছোঁ। এইফালে নাচি আছোঁ যে, ঢোল বজালেতো গান গাওঁ মানুহ এজনী লাগে। গান কোনে গাইছে জানে? মোৰ শাহুমাই গাইছে। মাৰ মানে বহুত এইবিলাকত চখ আছে গোৱা। এইফালে মানুহৰ ঘৰতে মানে আমি পানী তোলা হ'ল। আৰু পানী তুলি থাকোঁতেতো দেখিছে কিমান মানে ফূৰ্তি হ'ল, নাচিলে সকলোৱে মিলি। কইনাৰ মাক, কইনা বৌয়েক, আমি গোটেইকেইজনী, আমাৰ বৌহঁত সকলো মিলিয়ে নাছিলোঁ। এইফালে আমাৰ বৌ হয় একে ডাঙৰজনী, মানে বহুত নাচে, বহুত ফূৰ্তি কৰে মানে একেলগে। আমাৰ পৰিয়ালটোৰ মানে এইখিনিয়ে ভাল লাগে যে সকলোকেইজনী বোৱাৰীয়ে মানে ৰখি নাথাকে, আৰু নাচ গান সকলোতে মানে একেবাৰে একদম এক্সপাৰ্ট সকলোখিনিয়ে। দেখিছেনে এই বাটটোতো নাচি আহিছে। এইফালে পানী তুলি আহি ঘৰ পালোহি। ঘৰত যিহেতু গান লাগি আছিলে, ডেক লগাই থৈছে। আনফালে আমি গোটেইকেইজনী এপাক নাচি দিলোঁ। আৰু যিহেতু গান লাগি থাকিলেতো ৰ'ব নোৱাৰোৱেই। আৰু এয়া কইনাৰ মাক দেউতাকে মূৰত তেল দিছে। মূৰত তেল দিওঁতে দিব নাপালেই কইনাৰ দেউতাকক, দেখিছেনে? আনফালে মাককতো সানিলে বাৰু বে ঘূৰি থাকোঁতে। এয়া দাদাক মানে এনেকৈ সানি দিলে দৈ মুখত। এইফালে মূৰত তেল দিছে। আনফালে কইনাৰ আইতাইক, বৌয়েক, জেঠাইক সকলোখিনিয়ে মানে এনেকৈ একেলগে মূৰত তেল দিব। তাৰপাছত বাকী আমাৰ বৌহঁত, আমি সকলোখিনিয়ে দি থাকিম। আৰু আমাৰ মানে এনেকৈ নিয়ম আছে, কইনাক গা ধুৱাওঁতে চবেই প্ৰেজেণ্ট দি এনেকৈ নোৱায়। আৰু পিছত সমাজত সকলো আন বেলেগ মানুহবিলাকে মানে নোৱায়। এইফালে মন কৰিছেনে? আমাৰ এই বৌবকো সানি দিলে দৈ। আনফালে শাহুমায়ে নোৱাব ধৰিছে। সকলোখিনি এবাৰ এনেকৈ মানে একেলগে নোৱাব। আৰু বাকী মই কেমেৰা কৰি থকা মানে ভিডিঅ' কৰি আছিলোঁ যে,
কৰি থকাৰ কাৰণে মই অকণ বাচিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাবলৈ যাওঁতে মই অকণ লাহেকৈ মানে ফাৰকে দি গুচি আহিলোঁ, কিন্তু পিছত মোৰ ৰেহাই নহ'ল আৰু সানি দিলে। উপায় নাই আৰু মানে এনেকৈ কাপোৰ পিন্ধি ভাল কাপোৰ পিন্ধি ওলাই কৰি অহাৰ পিছত যেতিয়া মাহ হালধি এনেকৈ মুখত সানি দিয়ে অকণমান মানে খং অকণ উঠে বাৰু, নুঠা নহয়। বাকী একো নাই, এইবিলাক অকণ ফূৰ্তি আৰু বিয়া বুলি ভাল লাগে। আপোনালোকে চাই গৈ থাকিব দেই। এইফালে আকৌ কইনাৰ বৌবৈকে মানে হালধি সানে বুলি এইফালে বগা কাপোৰ পিন্ধি আছিলে যে, আনফালে গামোচা লৈ আহিছিলে দেখিছেনে। গামোচা লৈ আহোঁতেও ৰেহাই নিদিলে, মুখত সানিয়ে দিলে বাৰু। এইফালে সকলোৱে এজন এজনকৈ মানে নোৱাইছে আৰু। বাকী এতিয়া গা পা ধুৱাই কৰি লৈ এতিয়া সমাজত তাইক নতুন কাপোৰ কানি মানে পিন্ধাই কৰি লৈ পেলাই নাম গাব আৰু গোপিনীয়ে, তাৰপিছত জলপান খাব। বাকী আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব দেই। এইফালে এতিয়া মানে মই কাষতে ৰখি আছোঁ আৰু নোৱাবলৈ আহিবতো লাগিবই, নিয়মটো কৰিবই লাগিব। বাকী সানে বুলি ভয়তে ইয়াত বৌ পাছতে মই মানে আহিম আৰু। এইফালে মই আহিছোঁ দেখিছেনে। আহি পেলাই মই মানে মূৰত লাহেকৈ কাষেদিয়ে মানে তেল অকণমান দি পেলাই মানে দৌৰি যাবলৈ ধৰিলোঁ আৰু। এইফালে মন কৰিছেনে, আপোনালোকে চাই থাকিবচোন কি হয়। আমাৰ দেউৰজন মানে আমাৰ বাবু সেনেকি নোৱাবলৈ আহিছে, তাক দেখিছেনে একেবাৰে তিনিজনীয়ে মানে সানিছে একেবাৰে। তাৰবোলে বিয়াখন সোনকালে হওক, মাহ হালধি সানি দিছে। এইফালে মন কৰিছেনে। এতিয়া মোৰ অৱস্থাটো চাবচোন আপোনালোকে, মোকতো আৰু কিমান সানিলে মানে সকলোখিনি মিলি পেলাই মানে। সকলোৱে মোৰ তেল দিছে, আমাৰ ভতিজাজনী, মোৰ ছোৱালী, সকলোৱে মানে কোনোৱেই বাকী থকা নাই। ইয়াৰ ছোৱালীকো ৰেহাই নিদিলে, ছোৱালীকো হালধি সানি দিলে, তাই ভালহে পাইছে আকৌ। বাকী মই কাষতে ৰখি থাকোঁতেই মই গমেই নাপালোঁ কোনফালৰ পৰা আহি মানে গোপিনী দুজনীয়ে মানে মোক সানি দিলেহি। এফালে গমেই নাপালোঁ দেখিছেনে। এয়া মোৰ একেবাৰে অৱস্থা নাইকিয়া কৰি দিলে, ষ্টাইল কৰি অহা একো লাভ নহ'লে। বাকী এতিয়া মুখ ধুবগৈ লাগিব আৰু, কইনাক গা পা ধুৱাই কৰি। এইফালে কইনাক ৰেডি কৰি দিলে ভতিজাজনীয়ে, ঘৰতে অকণমান মেকআপ কৰি দিলে আৰু। মেকআপ আৰ্টিষ্ট মাতা নাই, যিহেতু ৰিচিপশ্যনত মেকআপ আৰ্টিষ্ট মাতিবই। আজি গোপিনীৰ নিয়মখিনিহে আছে, ইমান আলহী মাতা নাইকিয়া, ঘৰৰ মানুহখিনি বাকী এজন দুজন আলহী আহিছে আৰু। এইফালে ৰেডি কৰিলে, এতিয়া সমাজলৈ যাব আৰু সমাজত গোপিনীয়ে নাম গাব আৰু কিছুমান নিয়ম আছে তাত কৰিব আৰু। বাকী মোৰ লগৰ আৰু এয়া সমাজলৈ আহিলে কইনাৰ মাক এনেকৈ আমাৰ ছোৱালী দেখিছে একে সেৱা কৰি আছে গোপিনীৰ আগত ধুনীয়াকৈ আঁঠু লৈ। এইফালে নাম গাব আৰু এতিয়া কইনাক নতুন কাপোৰ কানি পিন্ধাব। পানী তুলি আহি গা পা ধুৱাই কৰি থৈ গোপিনীখিনি ঘৰলৈ গৈছিলে। এতিয়া আবেলি সময়তহে মানে আহিছে। এতিয়া নাম গাই কইনাই যি কাপোৰ পিন্ধি আছিল সেইখিনি সলাই আকৌ নতুন কাপোৰ পিন্ধাব আৰু। আনফালে ভতিজাজনীয়ে তাইক কাপোৰ কানি পিন্ধাই তাইক সজাই কৰি দিছে আৰু ধুনীয়াকৈ। আনফালে এতিয়া গোপিনীয়ে নাম গাব, নাম গাই জলপানো খাব, আপোনালোকক দেখুৱাই থাকিম। এইফালে নাম গাই হ'ল। এতিয়া কানাই কোলাত লোৱা মানে নিয়ম এটা কৰিব আৰু কইনাক কোলাত এনেকৈ মাকে দি দিয়ে। 5গৰাকী গোপিনীয়ে দিব লাগিব। বাকী কইনাৰ মাকে দিলে, কইনাৰ মাককতো একেবাৰে পানী পিছফালে ঢালি দি পেলাই অকণমান জোকালে আৰু। আমাৰ এইটো নিয়ম কৰেই, প্ৰত্যেকগৰাকীকে কৰে। আনফালে কইনাৰ বৌবৈকো কানাই কোলাত দিব।
তাৰপাছত কইনাৰ বৌবৈকো মানে পানী ঢালিব, সেনেকৈ মানে নিয়ম কিছুমান আছে, আপোনালোকে চাই থাকিবচোন, হাঁহি মানে পেট বিষাই যাব মানে আপোনাৰ। এইফালে কইনাৰ মাকে ধুনীয়াকৈ দুৱলি দি পেলাই এনেকৈ নিয়মখিনি কৰি আছে। তাৰপাছত গামোচা এখন পুতলা বনাই এনেকৈ কোলাত দিয়ে, আকৌ এনেকৈ কইনাই চুমা খাই এনেকৈ মাকৰ কোলাত দিয়ে, তেনেকৈ আৰু নিয়ম 3বাৰ 4বাৰ এনেকৈ কৰে নিয়মখিনি। বাকী এতিয়া কইনাৰ মাকে দিছে, তাৰপিছত আৰু 4গৰাকী গোপিনীয়ে দিব, মানে এনেকৈ দিলেই হ'ল আৰু। এনেকৈ নিয়ম কিছুমান আছে মানে তোলনি বিয়াত। এয়া কইনা মাকৰ নিয়মখিনি কৰা হৈ গ'ল। এইফালে কইনা বৌবৈক আহিছে মানে, এইফালে দেখিছেনে এয়া পানী ঢালি দিলে। মানে এইখিনি সময়তে বহুত জমনি হয়, বহুত হুলস্থুল হৈছিলে, চিঞৰ বাখৰ হাঁহি হৈছিল যে, সেইকাৰণে মই কথাখিনি মানে উঠোৱা নাই আৰু। বাকী এনেকৈয়ে গোটেইকেইজনীয়ে এনেকৈয়ে নিয়মখিনি কৰিব, আনকি মোৰ ছোৱালীয়েও কৰে আৰু এনেকৈ নিয়মখিনি। এয়াই আৰু আজিৰ আমাৰ তোলনি বিয়াৰ মানে 7 দিনৰ নিয়মখিনি এনেকৈ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বাকী এতিয়া জলপান খোৱা হ'ব আৰু। জলপান খাই কৰি লৈ ৰাতি পৰিয়ালৰ সকলোৱে মিলি লগে ভাগে এসাঁজ এনেকৈ খাম আৰু। যিহেতু কইনাৰ মানে বৰত আছে। আনফালে আমাৰ বৌ আহিলে দেখিছেনে, বৌকো দিলে পানী ঢালি। এয়া বহুত ফূৰ্তি হৈছিল, মানে ভাল লাগিলে আৰু। এইফালে কইনা সমাজৰ পৰা আহিলে, এয়া তাইক অকণমান ধুনীয়াকৈ দেখুৱাই দিলোঁ, দেখুওৱা হোৱাই নাই। পিছে কইনাজনী মানে লাজুকী, ভিডিঅ'ত উঠিবলৈ বেয়া পায়। এয়া সকলোখিনি এনেকৈ বহি আছে। এইফালে আমাৰ বৌৰ মানে বৌয়েক আৰু। গোপিনীয়ে সকলোখিনি নিয়ম কৰি নাম গাই কৰি হ'ল। এতিয়া খাবলৈ লৈছে জলপান। আমাৰ ফালে গোপিনীয়ে মানে এনেকৈ জলপানেই খায়, ভাত খোৱা নহয় আৰু 7 দিনৰ বিয়াৰ দিনাখন মানে। এয়া সকলোখিনিয়ে খাইছে, তাৰপিছত আমিও জলপান খাই কৰি লওঁ। গোপিনীয়ে জলপান খাই কৰি গ'ল, এতিয়া আমিও খালোঁ আৰু। এতিয়া ৰাতিৰ কাৰণে ভাত সাজ বনাবলৈ লৈছে পৰিয়ালৰ গোটেইখিনিৰ কাৰণে, মানে কইনাৰ বৰত আছে যে, কাইলৈহে মানে একেলগে আকৌ এসাঁজ খোৱা হ'ব আৰু কাইলৈ সকামো আছে যেন। এয়া নিৰামিষ ভাতকে বনালে আৰু ল'ৰা ছোৱালীখিনি সকলোৱে খাইছে, আমিও খাম আৰু। বেছি ভিডিঅ' কৰি নাথাকিলোঁ। বাকী আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।